নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'টোত অসম জাতীয় বিদ্যালয়ৰ অষ্টমমান শ্ৰেণীৰ প্ৰথম অধ্যায় সংহতিৰ বিষয়ে পঢ়িম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিবা। সংহতি মানে কি? সংহতি মানে হ'ল কিছুমান বস্তু এটা থোপ, যেনে এটা ঠাইত ধৰি ল'লো মানুহ 10জন মান আছে, তেতিয়া সেই 10জন মানুহক আমি কি বুলি ক'ব পাৰিম? একেলগে সংহতি বুলি ক'ব পাৰিম। বুজি পাইছা? মানে কিছুমান বস্তুৰ এটা থোপক কি বুলি কোৱা হয়? সংহতি বুলি কোৱা হয়। গৰুৰ এটা সংহতি থাকিব পাৰে, ছাগলী থাকিব পাৰে। বুজি পাইছা? এতিয়া চোৱা কি দিয়া আছে ইয়াত, সংখ্যা প্ৰণালীত কেইটামান নিৰ্দিষ্ট কেতবোৰ সংখ্যাৰ সংহতি বুজাবলৈ ব্যৱহাৰ কৰা হয়। ইয়াত কিছুমান আমাক কি দিয়া আছে? সংখ্যা প্ৰণালীৰ কিছুমান বৰ্ণৰ দ্বাৰা কি কৰা হয়? সংহতি বুজোৱা হয়। যেনে স্বাভাৱিক সংখ্যা হওক, পূৰ্ণ সংখ্যা হওক, সিহঁতক এটা এটা বৰ্ণৰ দ্বাৰা কি বুজোৱা হয়? সংহতি বুজোৱা হয়। কি হয়? ইয়াৰে প্ৰথমটো কি আছে? এনটো কি বুজায়? এনে বুজায় যে স্বাভাৱিক সংখ্যাৰ সংহতি। যেতিয়া তোমালোকক এন দিয়া থাকিব, তেতিয়া তোমালোকে কি বুজি, এই চেপ্টাৰটোত যেতিয়া এন বুলি দিয়া থাকিব, তেতিয়া কি বুজি পাবা? সেইটো হ'ব স্বাভাৱিক সংখ্যাৰ সংহতি। বুজি পালা? তাৰপিছতে দিয়া আছে কি? তাৰপিছত দিয়া আছে ডব্লিউ। ডব্লিউটো কি বুজায়? ডব্লিউটো বুজায় যে পূৰ্ণ সংখ্যাৰ সংহতি। যিবিলাক পূৰ্ণ সংখ্যা আছে সেইবিলাকৰ সংহতিটো কিহেৰে বুজাব? ডব্লিউৰে বুজাব। যেনে পূৰ্ণ সংখ্যাবিলাক কি কি আছে? পূৰ্ণ সংখ্যা ধৰি ল'লো আমি ক'ৰ পৰা হয়? শূন্যৰ পৰা ধনাত্মক যিবিলাক অখণ্ড সংখ্যা আছে সেইবিলাকক কি বুলি কোৱা হয়? পূৰ্ণ সংখ্যা বুলি কোৱা হয়। সেই সংখ্যাবিলাক বুজাবৰ কাৰণে যদি আমি সংহতি ইউজ কৰোঁ, তেতিয়া কি কৰিব পাৰিম? আমি ডব্লিউ বুলি লিখা হয়। বুজি পাইছা? ইয়াৰ পিছত চোৱা, ইয়াৰ পিছত কি দিয়া আছে? জেড। জেডে কি বুজায়? অখণ্ড সংখ্যাৰ সংহতি। যিমানবিলাক অখণ্ড সংখ্যা আছে সিহঁতৰ যিটো সংহতি হ'ব, সেই সংহতিটোক কিহেৰে লিখা হয়? জেডেৰে লিখা হয়। বুজি পাইছা? এইকেইটা মনত ৰাখিবলগীয়া কথা, তোমালোকে মনত ৰাখিবা এইবিলাক। ইয়াৰ পিছত কি আছে? ইয়াৰ পিছত আছে কিউ। কিউটো কি বুজায়? এই কিউটো বুজায় যে পৰিমেয় সংখ্যাৰ সংহতি। সংখ্যা প্ৰণালীত যিবিলাক পৰিমেয় সংখ্যা থাকিব, সেই পৰিমেয় সংখ্যাবিলাকক সংখ্যাৰ যিটো সংহতি হ'ব সেইটো কিহেৰে লিখিব? কিউৰে লিখিব। তাৰপিছত কি আছে? তাৰপিছত আছে কিউ। এইটো হয় কিউ চি, কিউ টু দি পাৱাৰ চি। এইটো কি বুজায়? অপৰিমেয় সংখ্যাৰ সংহতি বুজায়। যেতিয়া অপৰিমেয় সংখ্যাৰ সংহতি লিখিব লাগে, তেতিয়া কি থাকে? কিউ টু দি পাৱাৰ চি থাকে। তাৰপিছত কি আছে? আৰ। আৰটো কি বুজায়? আৰটো বুজায় যে বাস্তৱ সংখ্যাৰ সংহতি। সংখ্যাৰ প্ৰণালীত যিবিলাক বাস্তৱ সংখ্যা আছে, সেই বাস্তৱ সংখ্যাবিলাকৰ যিটো সংহতি হয়, সেই সংহতিটো কিহেৰে বুজায়? আৰেৰে বুজায়। বুজি পাইছা? এতিয়া চোৱা, সংহতিৰ মৌল বুলিলে কি বুজা? এবাৰ দিয়া আছে আমাক সংহতিৰ মৌল। সংহতিৰ মৌল মানে হ'ল যিবোৰ উপাদানেৰে সংহতি এটা গঠন হয়, সেই উপাদানবোৰক কি বুলি কোৱা হয়? সংহতিটোৰ মৌল বুলি কোৱা হয়। মানে এটা সংহতি যেতিয়া গঠন কৰা হয়, তেতিয়া তাত যিবিলাক উপাদান থাকিব, সেই উপাদানবিলাকক কি বুলি কোৱা হয়? মৌল বুলি কোৱা হয়। বুজি পাইছা? মানে কি হয়? ধৰি ল'লো কি দিয়া আছে? এইটো কি বুজাইছে? এ ইকুৱেল টু 10তকৈ সৰু স্বাভাৱিক সংখ্যাৰ সংহতি। বুজি পাইছা? মানে কি হয়? এইটো যদি 10তকৈ সৰু স্বাভাৱিক সংখ্যাৰ সংহতি হয়, তেতিয়া কি বুজাব? মানে তেতিয়া বুজাব কিমান? 1 2 3 4 5 6 7 8 9। 10তকৈ সৰু স্বাভাৱিক সংখ্যা হ'লে এইকেইটা হ'ব। 1 2 3 4 5 6 7 8 9। বুজি পাইছা? এই যে এইটো থাকিল, এই সংহতিৰ কি হ'ব? এইকেইটা এটা মৌল হ'ব। কাৰণ এই উপাদান কেইটাৰে কি হৈছে? এই সংহতিটো গঠন হৈছে। গতিকে আমি এই সংহতিটোৰ মৌল বুলিলে কি বুলি লিখিম? 1 2 3 4 5 6 7 8 9। এইকেইটা হ'ব এই সংহতিটোৰ মৌল। বুজি পাইছা? এটা সংহতি গঠন হওঁতে যিকেইটা উপাদান থাকে, সেই উপাদান কেইটাক কি বুলি কোৱা হয়? মৌল বুলি কোৱা হয়। ইয়াৰ পিছত চাওঁ আমি, ইয়াতে কি দিয়া আছে? বিশেষ পদ্ধতিৰে সংহতিৰ প্ৰকাশ কৰা হয় বুলি দিছে। দুটা বিশেষ পদ্ধতি আছে, সেই পদ্ধতি দুটাৰে কি কৰা হয়? সংহতিৰ প্ৰকাশ কৰা হয়। সেই পদ্ধতিটা কি?
এটা হ'ল তালিকাকৰণ পদ্ধতি বা ৰস্তাৰ পদ্ধতি, আৰু এটা হ'ল বিধি নিৰ্দিষ্ট পদ্ধতি বা সংহতিগত পদ্ধতি। এই দুটা পদ্ধতিৰ জৰিয়তে কি কৰা হয়, আমাৰ সংহতিবিলাক প্ৰকাশ কৰা হয়। বুজিছা? এতিয়া আমি এই পদ্ধতি দুটা পঢ়িম। এই পদ্ধতি দুটা মানে হ'ল, প্ৰথমটো হ'ল কি আছিলে, ৰস্তাৰ পদ্ধতি বা তালিকাকৰণ পদ্ধতি। প্ৰথম পদ্ধতিটো কি হয়, তালিকাকৰণ বা ৰস্তাৰ পদ্ধতি। এই পদ্ধতিত কি বুজাই চোৱা, এই পদ্ধতিত সংহতিটোৰ মৌলবোৰক কুটিল বন্ধনী বা দ্বিতীয় বন্ধনীৰ ভিতৰত প্ৰতি দুটা মৌলৰ মাজত এটা কমা দি এফালৰ পৰা লিখি তালিকাভুক্ত কৰা হয়। মানে এই পদ্ধতিটোত কি কৰা হয়, এটা সংহতিৰ যিবিলাক উপাদান থাকে বা মৌল থাকে, সেই মৌলবিলাকৰ কি কৰা হয়, দ্বিতীয় বান্ধনীৰ ভিতৰত লিখা হয়, আৰু লগতে দুটা সংখ্যাৰ মাজত এটা এটা কি দিয়া থাকে, কমা দি লিখি যোৱা হয়। মানে কি হ'ব, ধৰি লওক এই এটা সংহতি য'ৰ উপাদানবিলাক কি হয়, 9তকৈ সৰু স্বাভাৱিক সংখ্যা হয়। তেতিয়া আমি যেতিয়া তাৰ ৰস্তাৰ পদ্ধতিত লিখিম, সেই মৌলবিলাক আমি কি হিচাপত লিখিম, দ্বিতীয় বান্ধনীৰ ভিতৰত লিখিব লাগিব। আৰু 9তকৈ সৰু যদি স্বাভাৱিক সংখ্যা হয়, কিমান হ'ব, 1 2 3 4 5 6 7 8, আৰু আমি দ্বিতীয় বন্ধনী শেষ কৰি দিলো। তাৰপিছত কি কৈছে, যিকেইটা উপাদান থাকিলে বা যিকেইটা মৌল থাকিলে, সেই মৌলকেইটাৰ মাজত কি থাকিব, এটা এটা কমা থাকিব। এনেদৰে কি কৰা হয়, লিখা হয়। এইটো হ'ল ৰস্তাৰ পদ্ধতি বা তালিকাকৰণ পদ্ধতি। বুজি পাইছা? এবাৰ আমি পিছৰ পদ্ধতিটো চাওঁ। ইয়াৰ পিছৰ পদ্ধতিটো চোৱা, কি দিয়া আছে। এইটো হ'ল বিধি নিৰ্দিষ্ট পদ্ধতি বা সংহতিগত পদ্ধতি। ইয়াত কি হয়, কিছুমান সংহতি তালিকাকৰণ পদ্ধতিৰে লিখি আঁতোৱাটো কি হয়, আঁতোৱাটো নাইবা মৌলবোৰৰ বৈশিষ্ট্যবোৰ জানি মৌলবোৰৰ তালিকাভুক্ত কৰাটো অসুবিধা। ইয়াত মানে কি হয়, মই কৈ আছো শুনা। যেতিয়া তালিকাকৰণ পদ্ধতিৰ দ্বাৰা আমি এটা সংহতি লিখিম, তাত যদি অসংখ্য নাম্বাৰ থাকে, ধৰি লওক বহুতো নাম্বাৰ আছে, 100টা হওক বা 200টা হওক, যেতিয়া সিমানটা মৌল থাকিব এটা সংহতিত, তেতিয়া আমি ইমান মৌল লিখি শেষ কৰাটো কি হয়, অলপ অসুবিধা হৈ পৰে। তেতিয়া আমি কি কৰিব পাৰোঁ, এই পদ্ধতিটো আমি ব্যৱহাৰ কৰিব পাৰোঁ। 2 নম্বৰ পদ্ধতিটো, বিধি নিৰ্দিষ্ট পদ্ধতি বা সংহতিগত পদ্ধতিটো আমি কি কৰিব পাৰোঁ, ব্যৱহাৰ কৰিব পাৰোঁ। কি দিয়া আছে ইয়াত, এই পদ্ধতিত সংহতি এটা প্ৰকাশ কৰিবলৈ সংহতিটোৰ আটাইবোৰ মৌলকে প্ৰতিনিধিত্ব কৰাকৈ মৌল এটা চলক হিচাপে ব্যৱহাৰ কৰা হয়, আৰু ইয়াৰ উমৈহতীয়া ধৰ্ম বা বৈশিষ্ট্যবোৰ স্পষ্টকৈ উল্লেখ কৰা হয়। ইয়াত ইমানবিলাক তালিকাভুক্ত কৰাতকৈ এই পদ্ধতিটোত কি কৰা হয়, যিবিলাক আমাক মৌল দিয়া থাকে, সেই মৌলবিলাকৰ কি থাকে, কিছুমান সিহঁতৰ উমৈহতীয়া ধৰ্ম বা বৈশিষ্ট্য থাকে, আৰু সেই বৈশিষ্ট্যবিলাকক মানে প্ৰতিনিধিত্ব কৰাকৈ এটা চলক লিখা হয়, আৰু সেই চলকটোৰ জৰিয়তে সেই মৌলকেইটাৰ কি কৰা হয়, ধৰ্ম বা বৈশিষ্ট্যটো স্পষ্টকৈ উল্লেখ কৰা হয়। এই পদ্ধতিটোকে বোলা হয় কি, বিধি নিৰ্দিষ্ট পদ্ধতি বা সংহতিগত পদ্ধতি। এটা উদাহৰণ দিয়া আছে, চোৱা উদাহৰণটো কি দিয়া আছে চাই লওক। ধৰা এ 10তকৈ সৰু স্বাভাৱিক সংখ্যাৰ সংহতি। তেতিয়া কি হয়, ইয়াক তালিকাকৰণ পদ্ধতিত প্ৰকাশ কৰিলে হ'ব কেনেকুৱা ধৰণৰ, এইটো। ইয়াক যদি আমি বিধি নিৰ্দিষ্ট পদ্ধতিত প্ৰকাশ কৰিব বিচাৰো, তেতিয়া কেনেদৰে কৰা হ'ব, চোৱা এইটো কি দিয়া আছে, এইটো দিয়া আছে যে a = x, এনেদৰে আচেডাল দিয়া আছে, বা ইয়াত আমি দুটা ফুটো দি দিব পাৰো, এনেদৰে ফুট দুটাও দি দিব পাৰো, নহলে এনেদৰে আচেডাল দিলে হ'ব। তেতিয়া x টো কি বুজাই আছে, x এটা কি হ'ব, স্বাভাৱিক সংখ্যা হ'ব, এটা স্বাভাৱিক সংখ্যা, এইটো হ'ব স্বাভাৱিক সংখ্যা, য'ত কি হ'ব, x টো কাতকৈ সৰু হ'ব, 10তকৈ সৰু হ'ব। এনেদৰে লিখিলে এইটো কি বুলি কোৱা হয়,
বিধি নিৰ্দিষ্ট পদ্ধতি বুলি কোৱা হয় আৰু এনেদৰে লিখিলে এইটো কোৱা হয় তালিকাকৰণ পদ্ধতি বা ৰস্তাৰ পদ্ধতি বুজি পাইছা এইটো পদ্ধতিত লিখিলে মানে কি হয় যেটো বিধি নিৰ্দিষ্ট পদ্ধতি হয় সেইটো লিখিলে আমি বেছি যিবিলাক সংহতিৰ মৌল থাকে সেইবিলাক আমি সহজতে কি কৰিব পাৰো উপস্থাপন কৰিব পাৰো বুজি পাইছা ইয়াত যেটো আমি ব্যৱহাৰ কৰিলো দুটা ডট এনেদৰে যেটো ব্যৱহাৰ কৰিলো বা এডাল আছ যেটো ব্যৱহাৰ কৰিলো ইয়ে কি বুজায় ই বুজায় যে যাতে বুলি বুজায় এটা দিয়া আছে ই বুজায় যাতে ইয়াত দিয়া আছে চোৱা ইয়াত ব্যৱহাৰ কৰা দুটা ফুট চিনটোৱে কি বুজায় যাতে বুজাইছে অৰ্থাৎ এই সংহতিটোৰ কিছুমান x এৰে গঠিত যাতে x এটা স্বাভাৱিক সংখ্যা আৰু x টো কি নহয় 10 তকৈ সৰু হয় এবাৰ সব ইয়াত কি দিয়া আছে চোৱা কেইটামান আমাক কি দিয়া আছে সংহতি দিয়া আছে আৰু সংহতি কেইটা কি কৰিছে দুইটা পদ্ধতিতে উল্লেখ কৰা আছে চাই লোৱা প্ৰথমটো কি দিয়া আছে বি ইংৰাজী বৰ্ণমালাৰ স্বৰবৰ্ণবোৰৰ সংহতি বি টোৱে কি বুজাই আছে ইংৰাজীৰ যিবিলাক বৰ্ণমালা আছে তাৰে স্বৰবৰ্ণৰ সংহতি বুলি কৈছে ইংৰাজী বৰ্ণমালাৰ স্বৰবৰ্ণ বুলিলে কি বুজা ইংৰাজী বৰ্ণমালাৰ স্বৰবৰ্ণ মানে কি হ'ব ভাৱেল কেইটা কি হয় এ ই আই ও ইউ এইকেইটা হয় কি স্বৰবৰ্ণ ভাৱেল আৰু এইটো কি কৰিব লাগে আমি সংহতিত লিখিব লাগে সংহতিত লিখিব লাগিলে আমি দুইটা পদ্ধতিত লিখিব লাগিব যেতিয়া ইয়াক তালিকাকৰণ পদ্ধতিত লিখিম তেতিয়া আমি কি কৰিম বি এটা সংহতি তাৰ মৌলবিলাক কি হ'ব এ ই আই ও ইউ এটো হল তালিকাকৰণ পদ্ধতি ইয়াক যদি আমি আকৌ লিখো বিধি নিৰ্দিষ্ট পদ্ধতি বা সংহতিগত পদ্ধতিত লিখো তেতিয়া আমি কি লিখিম বি ইয়াত কি লিখি দিম আমি ধৰি লও আমি x বুলি x যাতে x এটা ইংৰাজী স্বৰবৰ্ণ বা বৰ্ণমালাৰ স্বৰবৰ্ণ বুলি লিখি দিয়া বৰ্ণমালাৰ স্বৰবৰ্ণ বুজিছা এইটো হ'ব কিহৰ লিখা এইটো হ'ব আমাৰ ৰস্তাৰ পদ্ধতিত এইটো হ'ল বিধি নিৰ্দিষ্ট পদ্ধতি বুজি পাইছা এনেকুৱা ধৰণৰ তোমালোকক পৰীক্ষাত লিখিব দিব পাৰে বোলে এটা কি দিয়া থাকিলে এটা আমাক সংহতি দিয়া আছে আৰু সেই সংহতিটো তোমালোকে কি কৰিব লাগে ৰস্তাৰ পদ্ধতিত লিখিব লাগে বা বিধি নিৰ্দিষ্ট বা সংহতিগত পদ্ধতিত লিখিব লাগে তেতিয়া তোমালোকে এনেদৰে লিখি দিব লাগিব তাৰ পিছৰটো কি দিয়া আছে ডি 1000 তকৈ মানে 1000 তকৈ সৰু স্বাভাৱিক সংখ্যাৰ সংহতি বুলি দিয়া আছে তেতিয়া আমি তো 1000টা কি লিখিব নোৱাৰো আমি সংহতি মৌল লিখিব নোৱাৰো তেতিয়া আমি শৰ্ট ফৰ্মত লিখি দিও কেনেদৰে এটো যেটো আমাৰ শেষ হৈছে শেষৰটো কি বুলি কৈছে 10 তকৈ সৰু স্বাভাৱিক সংখ্যাৰ কি 1000 তকৈ সৰু স্বাভাৱিক সংখ্যাৰ সংহতি বুলি কৈছে 1000 তকৈ সৰু কি হ'ব 999 গতিকে আমি 1 ৰ পৰা কি হলৈকে লিখিব লাগিব 999 লৈকে লিখিব লাগিব এনেদৰে লিখি দিলো কিন্তু ইয়াতকৈ যদি আমি ইজি মানে সহজ পদ্ধতিত লিখো তেতিয়া কি হ'ব তেতিয়া আমি কি লিখিব পাৰিম সংহতিগত পদ্ধতিত লিখিব পাৰিম আৰু তাত কেনেদৰে লিখিম আমি x যাতে x এটা কি হ'ব স্বাভাৱিক সংখ্যা x টো কি হ'ব স্বাভাৱিক সংখ্যা x এটা স্বাভাৱিক সংখ্যা আৰু তাতে কি হ'ব x টো কাতকৈ সৰু হ'ব 1000 তকৈ সৰু এনেদৰে লিখি দিলে তো কি হ'ব সংহতিগত পদ্ধতি হ'ল বুজিছা সংহতিগত পদ্ধতি আৰু ৰস্তাৰ পদ্ধতিৰ বিষয়ে আশা কৰো তোমালোকে বুজি পালা এতিয়া আমি ইয়াৰ পিছলৈকে যাও এটা চোৱা এবাৰ কি আছে বিভিন্ন প্ৰকাৰৰ সংহতি আমি মানে কি পঢ়িম এতিয়া সংহতিৰ প্ৰকাৰৰ বিষয়ে পঢ়িম বিভিন্ন ধৰণৰ সংহতি লাগিব তাৰ প্ৰথমটো হ'ব কি সসীম সংহতি
ইয়াৰে 1 নম্বৰটো এতিয়া আমি পঢ়িম কি আছে সসীম সংহতি সসীম সংহতি মানে কি হয় ফাইনাইট সেট মানে এটো কি হ'ব সসীম মানে কি হ'ল এটা সীমাবদ্ধ ইয়াৰ এটা কি থাকিব সীমা থাকিব তাৰ পিছত কি নাথাকে সেই সংহতিটোত তাৰ মূল্য নাথাকে যদি এনেদৰে দিয়া থাকে বলে যে এটা কি হয় সংহতি তাত 10তকৈ কি থাকে সৰু স্বাভাৱিক সংখ্যা থাকে মানে আমাক কি দিয়া আছে এটা সীমা দিয়া আছে গতিকে সেইবিলাক কি হ'ব সসীম সংহতি হ'ব বুজিছা এটা চোৱা সীমিত সংখ্যক মৌলৰে গঠিত সংহতিবোৰক কি বুলি কোৱা হয় সসীম সংহতি মানে যিবিলাক সংহতিৰ কি থাকে এটা সীমা থাকে মানে নিৰ্দিষ্ট কি থাকে সংখ্যা থাকে সীমিত সংখ্যা থাকে সেইবিলাক সংহতিক কি বুলি কোৱা হয় সসীম সংহতি বুলি কোৱা হয় মানে এটা সংহতিত কি হয় যে মৌলৰ দ্বাৰা গঠিত হয় সেই মৌলবিলাক যদি সীমাবদ্ধ হয় মানে সীমিত হয় তেতিয়া তাক কি বুলি কোৱা হ'ব সসীম সংহতি বুলি কোৱা হয় বুজিছা যেনে দিয়া আছে ই ইংৰাজী বৰ্ণমালাৰ বৰ্ণবোৰৰ সংহতি কি দিয়া আছে ইটো কি হৈ গৈছে ইংৰাজী বৰ্ণমালাৰ যিবিলাক সংখ্যা থাকে সেই সংখ্যাবিলাকৰ সংহতি বুলি কৈছে বৰ্ণবিলাকৰ সংহতি বুলি কৈছে ইংৰাজী বৰ্ণমালাৰ বৰ্ণ যিমানটা আছে সেই বৰ্ণকেইটাৰ সংহতিটো কিহেৰে বুজাইছে ইৰে বুজাইছে কেপিটেল ইৰে ইংৰাজী বৰ্ণমালাৰ মুঠ বৰ্ণৰ সংখ্যা কিমানটা 26টা গতিকে সংহতি ইৰ মুঠ মৌলৰ সংখ্যা কিমানটা হ'ব 26টা যেহেতু ই সংহতিটো কি হয় ইংৰাজী বৰ্ণমালাৰ আটাইবোৰ বৰ্ণৰ কি হয় সংহতি হয় গতিকে ইংৰাজী বৰ্ণমালাৰ কিমানটা আছে বৰ্ণ 26টা আছে আৰু সেয়ে কি হ'ব ই সংহতিটোৰ মৌল কিমানটা হ'ব 26টা হ'ব গতিকে ই সংহতিটো সীমিত সংখ্যক মৌলৰে কি হয় গঠিত হয় ইয়াৰ পৰা আমি কি জানিলো ই যেটো আমাৰ সংহতি হ'ব সেই ই সংহতিটো কি হ'ব সীমিত সংখ্যক হ'ব কাৰণ আমি জানে ইটো কি বুলি কৈছে আমাক ইংৰাজী বৰ্ণমালাৰ যেটা বৰ্ণ আছে তাৰ সংহতি বুলি কৈছে আৰু সেই বৰ্ণকেইটাৰটো এটা সীমিত সংখ্যক বৰ্ণ আছে কিমানটা আছে 26টা আছে গতিকে এই যেটো সংহতি হ'ব সেই সংহতিটোৰ মৌলৰ কি আছে আমাৰ সীমিত মৌল আছে গতিকে এই সংহতিটোৰ নাম হ'ব আমাৰ সসীম সংহতি বুজিছা আৰু ধৰি লওক মই আৰু এটা উদাহৰণ দিছো এইটো কি বুলি ক'লে বোলে এইটো যদি কোৱা হয় 10তকৈ সৰু পূৰ্ণ সংখ্যাৰ সংহতি তেতিয়া কি হ'ব ইয়াৰ এটা কি দিয়া আছে আমাক সীমা দিয়া আছে 10তকৈ সৰু মানে 9 হ'ব তাৰ পিছত কি নহয় আৰু ইয়াৰ মৌল নাথাকে গতিকে ই কি হ'ব পাৰে এটা সসীম সংহতি হ'ব পাৰে সসীম সংহতি যেহেতু এই সংহতিটোৰ কি আছে মৌলবিলাকৰ এটা সীমিত সংখ্যক মৌল আছে সীমাবদ্ধ আছে গতিকে কি হ'ব ইয়াত কি বুলি কোৱা হ'ব এই সংহতিবিলাকক সসীম সংহতি বুলি কোৱা হ'ব বুজিছা কেইটামান আমাক কি দিয়া আছে সসীম সংহতিৰ উদাহৰণ দিয়া আছে যেনে প্ৰথমটো কি দিয়া আছে x ইয়াৰ ভিতৰত কি কৰিছে আমাৰ তিনিটা কি দিয়া আছে সংখ্যা দিয়া আছে নাম্বাৰ দিয়া আছে মানে ইয়াৰ কি হয় x যেটো সংহতি হয় তাৰ কিমান আছে সীমিত সংখ্যক মৌল আছে গতিকে ইয়াক কি বুলি কোৱা হ'ব সসীম সংহতি বুলি কোৱা হ'ব বুজিছা এটা আমি পিছত লৈ যাও ইয়াৰ পিছত কি আছে 2 নম্বৰ সংহতিটো হ'ল অসীম সংহতি অসীম সংহতি মানে কি হয় এই সংহতিটোত কি হ'ব মৌলৰ যিবিলাক সংখ্যা তাৰ কোনো সীমাবদ্ধ নাথাকে সীমিত সংখ্যক কি নাথাকে মৌল নাথাকে যিবোৰ সংহতি অসীম সংখ্যক মৌলৰে গঠিত সেইবোৰ সংহতিক কি বুলি কোৱা হয় অসীম সংহতি বুলি কোৱা হয় মানে যিবিলাক সংহতিৰ কি হ'ব মৌলবিলাকৰ সংখ্যাৰ কোনো কি নাথাকে সীমাবদ্ধ নাথাকে অসীম সংখ্যক মৌল থাকিব সেই সংহতিবিলাকক কি বুলি কোৱা হ'ব অসীম সংহতি বুলি কোৱা হ'ব বুজিছা ইয়াত কি দিছে যেনে n এটা কি হয় স্বাভাৱিক সংখ্যাৰ সংহতি হয় n টো কি হয় n টো হয় আমি আগতে পঢ়ি আছো
এনটোৱে কি বুজায় স্বাভাৱিক সংখ্যাৰ সংহতি বুজায় স্বাভাৱিক সংখ্যা কিমান আছে অসংখ্য আমিতো গণনা কৰিব নোৱাৰো স্বাভাৱিক সংখ্যা কিমান আছে গতিকে এন সংহতিটোত কি হ'ব অসীম সংখ্যক কি থাকিব মৌল থাকিব আৰু গতিকে কি হ'ব এন এটা অসীম সংখ্যক অসীম সংহতি হ'ব যেটা আমি স্বাভাৱিক সংখ্যা অসংখ্য আছে আমি নাজানো কিমানটা আছে গতিকে এনটোৱে যদি স্বাভাৱিক সংখ্যাৰ সংহতি বুজাই আছে তেতিয়া আমি ক'ব পাৰিম যে এনটো এটা অসীম সংহতি বুজিছা কাৰণ ইয়াৰ আমাৰ মৌলৰ কোনো নিৰ্দিষ্ট সংখ্যা নাই ইয়াৰ মৌলবিলাকৰ সংখ্যা অসীম অসংখ্য হয় বুজিছা এবাৰ চোৱা ইয়াতে কেইটামান অসীম সংহতিৰ কি দিয়া আছে উদাহৰণ দিয়া আছে তোমালোকে চাই লোৱা তাৰপিছত আমি ইয়াৰ পিছৰটো লৈ যাওঁ এইবাৰ আছে সংহতিৰ মাত্ৰা সংহতিৰ মাত্ৰা মানে কি এটা অসীম সংহতিত যিমানটা বিভিন্ন মৌল থাকে তাকে কি বুলি কোৱা হয় সংহতিটোৰ মাত্ৰা বুলি কোৱা হয় এটা মানে যে অসীম সংহতিটো কি হয় অসংখ্য কি থাকিব সংখ্যা থাকিব গতিকে আমি তাত গণনা কৰিব নোৱাৰিম যদি এটা অসীম সংহতি হয় তাত যিমানটা বিভিন্ন মৌল থাকিব সেই সংহতিটোত বিভিন্ন ধৰণৰ মৌল থাকিব তাত যিমানটা বিভিন্ন মৌল থাকিব তাকে কি বুলি কোৱা হ'ব সংহতিটোৰ মাত্ৰা বুলি কোৱা হ'ব বুজিছা এটা সংহতি এর মাত্ৰা বা মৌল সংখ্যা কেনেদৰে লিখা হয় n ব্ৰেকেটৰ ভিতৰত কি দিয়া লিখা থাকে যেটো সংহতি থাকে সেই সংহতিৰ নামটো থাকে ইয়াতে যেটো a বুলি কৈছে সংহতিটো হে আমি a লিখিছো যদি ই সংহতিৰ মাত্ৰা বুজি ধৰি ললা আমাক এটা ই সংহতি দিয়া আছে ইয়াৰ মাত্ৰাটো লিখিব লাগে তেতিয়া আমি কেনেদৰে লিখিম n ই বুলি লিখিম বুজিছা মানে ব্ৰেকেটৰ ভিতৰত কি কৰিব লাগে সংহতিটো লিখিব লাগে বা কি কৰা হয় মডুলাস চিহ্নৰ ভিতৰত আমি লিখিব পাৰো এনেদৰে লিখি দিব পাৰো বা মানে এই আজ দুটাৰ ভিতৰত কি কৰিব লাগে সংহতিটো যেটো হয় ই সংহতি হলে ই এ হলে এ এনেদৰে লিখিব লাগে বা এনেদৰে লিখিব পাৰি n দি l লিখি ব্ৰেকেটৰ ভিতৰত সংহতিটোৰ নামটো লিখিব পাৰি তাৰপিছত কি দিয়া আছে একক সংহতি মানে কি একক সংহতি মানে হল যিবোৰ সংহতি মাত্ৰ এটা মৌলৰে গঠিত সেইবোৰক কি বুলি সেইবোৰ সংহতিক কি বুলি কোৱা হয় একক সংহতি মানে কিছুমান সংহতি থাকে সেই সংহতি বিলাকৰ মৌল কি হয় মাত্ৰ এটা হয় তেতিয়া তাক কি বুলি কোৱা হ'ব একক সংহতি বুলি কোৱা হ'ব বুজিছা যেনে যুগ্ম মৌলিক সংখ্যাৰ সংহতিটো মাত্ৰ এটা মৌল আছে যেতিয়া তোমালোকে এটা সংহতি দিব ধৰি ললো a এটা সংহতি হেতু কি বুলি কৈছে যুগ্ম মৌলিক সংখ্যাৰ সংহতি বুলি কৈছে কিন্তু আমাৰ যুগ্ম মৌলিক সংখ্যা কেইটা আছে যুগ্ম মৌলিক সংখ্যা এটাই আছে হেতু কি 2 হয়না গতিকে এই যেটো আমাৰ সংহতি হ'ব এই সংহতিটোৰ মৌল কিমানটা থাকিব মৌল এটা থাকিব হয় হেয়ে আমি এই সংহতিটোক আমি কি ক'ব পাৰিম একক সংহতি বুলি ক'ব পাৰিম এবাৰ চোৱা ইয়াতে কেইটামান উদাহৰণ দিয়া আছে ইয়াতে উদাহৰণ প্ৰথম এইটো চোৱা কি দিয়া আছে ইয়াতে দিয়া আছে যে x যাতে x belongs to n মানে কি হয় x এ কি কৰিছে স্বাভাৱিক সংখ্যা বুজাই আছে এটো কি বুজায় এপসাইলন বুলি কোৱা হয় ই belongs to মানে x টো কি বুজাই আছে এটো বুজায় মানে লিখা আমি যে লিখো x এটা স্বাভাৱিক সংখ্যা বলে হেতু নিলিখি যদি আমি x belongs to n লিখিছো মানে কি হয় x টো কি বুজাই আছে স্বাভাৱিক সংখ্যা বুজাই আছে আৰু যত x টো কি হয় 1 greater than x so x টো কাটকৈ সৰু হ'ব smaller than 3 মানে 1 smaller than x smaller than কি হয় 3 তেতিয়া ইয়াৰ ভিতৰত কি আছে মানে 1 তে x টো ডাঙৰ কিন্তু আকৌ 3 কে x টো সৰু মানে মাজতে কি থাকিল 2 গতিকে ইয়াৰ মৌল কেইটা হ'ব ইয়াৰ মৌল এটাই হ'ব কি হ'ব 2 গতিকে z টো কি হ'ব z ৰ যে সংহতিটোৰ মৌল কিমানটা হ'ল এটা গতিকে যে সংহতিটো কি হ'ব একক সংহতি
বুজি পাইছা